মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন গণিত কিতাপৰ প্ৰথম পাঠটোলৈ স্বাগতম জনাইছোঁ। পাঠ 1 গাণিতিক আৰ্হি মেথমেটিকেল পেটাৰ্নছ। আমি এই প্ৰথম পাঠটোৰ পৰা শিকিবলগীয়া বিষয় বা অৰ্হতা কেইটা হৈছে সংখ্যাৰ ভিন ভিন আৰ্হি, সংখ্যাৰ চিত্ৰীয় উপস্থাপন, সংখ্যাৰ বিভিন্ন আৰ্হিৰ মাজত সম্পৰ্ক, এটা চমকপ্ৰদ আৰ্হি, আকৃতিৰ আৰ্হি, সংখ্যাৰ আৰু আকৃতিৰ আৰ্হিৰ মাজত সম্পৰ্ক, এইকেইটা বিষয়ে আমি ইয়াত শিকিব পাৰিম। যিহেতু এই পাঠটোত এটা শব্দ তোমালোকে বাৰে বাৰে পাবা আৰু সেই শব্দটো হৈছে আৰ্হি, পেটাৰ্ন। পেটাৰ্ন বা আৰ্হি আমি কিয় পঢ়িব লাগে? কাৰণ পেটাৰ্ন বা আৰ্হি এটাই যিকোনো বস্তু এটাক বুজাৰ ক্ষেত্ৰত বস্তুটোক আৰু চিম্পলিফাই কৰি দিয়ে। যেনে ধৰা বাঁহৰ বিচনী, কেক বা ফুলৰ মালা আদিৰ পেটাৰ্নটো বুজাৰ লগে লগে বস্তুটো বনাবলৈ সহজ হৈ পৰে। আমাৰ মস্তিষ্ক এনেদৰে গঠন হৈছে যে আমি পেটাৰ্ন এটা চাই সিকুৱেন্সটো বুজি পাওঁ, হয়নে? আৰু আমি লক্ষ্য কৰিলে দেখা পাওঁ যে প্ৰতিটো পেটাৰ্ণত মেথমেটিক্স অৰ্থাৎ গণিত সোমাই থাকে। গতিকে আহা আমি শিকিবলগীয়া মেথমেটিকেল পেটাৰ্ন গাণিতিক আৰ্হি কেইটাৰ ওপৰত চমুকৈ আলোচনা কৰোঁ। লগতে ৱৰ্ক ইট আউট কেইটা সলভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আছে সংখ্যাৰ ভিন ভিন আৰ্হি, টাইপছ অফ পেটাৰ্ন ইন নাম্বাৰ্ছ। তোমালোকে সংখ্যাৰ পৰা বনোৱা যিকোনো এটা আৰ্হিয়ে হ'ব সংখ্যাৰ আৰ্হি। যেনে ধৰা 1, 3, 5, 7, 9 এনেধৰণে লিখিলা। এইটো কি হয়? এইটো এটা হৈছে সংখ্যাৰ পেটাৰ্ন। পেটাৰ্নটো কেনেকৈ হৈছে চোৱা, 1ৰ পৰা 3 হৈছে, 1, 2, 3 যদি এনেকৈ লিখা, 4, 5, 6, 7, 8, 9, 10, 1ৰ পৰা 3 হৈছে। গতিকে ইয়াত চোৱা 1ৰ পৰা 3 অৰ্থাৎ এটা ডিজিট জাম্প মাৰি গৈছে তাৰ নেক্সট ডিজিটলৈ। তাৰপিছত আকৌ এটা ডিজিট জাম্প মাৰি 5 পালে, আকৌ এটা ডিজিট জাম্প মাৰি 7 পালে, আকৌ এটা ডিজিট জাম্প মাৰি 9 পাইছে। তাৰ মানে একেটা বস্তু, সেম বস্তু এটা এটা ডিজিট জাম্প মাৰি আছে। সেম বস্তু এটাই যদি ৰিপিটেশ্যন হৈ থাকে তেতিয়াহ'লে কি হয়? এটা পেটাৰ্ন গঠন হয়। গতিকে এইটো এটা পেটাৰ্ন হ'ল 1, 3, 5, 7, 9, 11 এনেকৈ আহি থাকিব। এইটো এটা পেটাৰ্ন। আৰু এই সংখ্যাকেইটা তোমালোকে জানা, এই সংখ্যাকেইটা অযুগ্ম সংখ্যা হয়। অযুগ্ম সংখ্যা, অড নাম্বাৰ। আকৌ তেনেধৰণে তোমালোকে 2, 4, 6, 8, 10 এনেধৰণে লিখি দিলা। তো ইয়াতো 2ৰ পৰা 4 পালে, তাৰমানে এটা ডিজিট জাম্প মাৰিলে। আকৌ 4ৰ পৰা 6 আৰু এটা ডিজিট জাম্প, আকৌ এটা ডিজিট জাম্প। গতিকে এনেকৈ সেম বস্তু এটা যদি ৰিপিটেশ্যন হৈ থাকে তেতিয়াহ'লে কি হ'ব? সেইটো এটা আৰ্হি বা পেটাৰ্ন হ'ব। 2, 4, 6, 10 এইটো এটা পেটাৰ্ন। আৰু এইটো পেটাৰ্নটো তোমালোকে সংখ্যাকেইটা চাই গম পাইছা, এইটো যুগ্ম সংখ্যা। যুগ্ম সংখ্যা, ইভেন নাম্বাৰ, ইভেন নাম্বাৰ। এতিয়া কিতাপত থকা পেটাৰ্ন কেইটা, নাম্বাৰ পেটাৰ্ন কেইটা চাওঁ আহা। তালিকা 1 কিছুমান সংখ্যাৰ আৰ্হি। প্ৰথমটো আছে 1, 1, 1, 1 সকলোবোৰ 1। আমি পঢ়ি আহিছিলোঁ যে একেটা বস্তুৱেই হওক বা সংখ্যাই হওক যদি ৰিপিটেশ্যন হৈ থাকে তেতিয়া কি হয়? এটা পেটাৰ্ন বা আৰ্হিৰ গঠন হয়। তো 1 ৰিপিট হৈ আছে, পুনৰাবৃত্তি হৈ আছে। গতিকে এইটো এটা কি হয়? আৰ্হি হয়। দ্বিতীয় আৰ্হিটো চোৱা 1, 3, 5, 7, 9, 11, 13। ইয়াত অযুগ্ম সংখ্যা কেইটা আছে।
আৰু আমি যদি এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য ওলাবলৈ চাওঁ তেতিয়া হলে 1 3 ৰ মাজত পাৰ্থক্য হ'ব 3 ৰ পৰা 1 বিয়োগ কৰিলে 2 আকৌ এই দুটা সংখ্যাৰ মাজত পাৰ্থক্য হ'ব 2 এই দুটাৰ পাৰ্থক্য 2 গতিকে যেটো গেপ এই দুটাৰ মাজত যেটো গেপ আছে বা সংখ্যা দুটাৰ যেটো পাৰ্থক্য 2 2 2 এই 2 যেটো গেপ বা পাৰ্থক্য আছে এই দুইটো ৰিপিট হৈ আছে গতিকে এটো ৰিপিট হৈ থকা কাৰণে এটো এটা প্যাটাৰ্ন আৰু এই প্যাটাৰ্নটো হৈছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা নেক্সট যেটো দিয়া আছে প্যাটাৰ্ন এটো হৈছে যুগ্ম সংখ্যাৰ প্যাটাৰ্ন তাৰপিছত 4 নম্বৰটোত চোৱা 1 3 6 10 15 21 28 এটো হৈছে ত্ৰিভুজীয় সংখ্যা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ত্ৰিভুজীয় সংখ্যা 1 3 6 10 15 21 28 ইত্যাদি সংখ্যা কিয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কোৱা হয় 1 টোৰ কাৰণে এটা ডট এটা ফুট চিহ্ন লিখিলে এইটো এটা আমি এটা যেটো ডট সেই ডটটো ট্ৰায়াঙ্গল হিচাপে ভাবিব পাৰো গতিকে 1 এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ 3 টোৰ কাৰণে তিনিটা ডট 1 ৰ যেটো ডট আছে তাৰছত 3 ৰ কাৰণে আৰু এটা ইয়াৰ মাজত এটা দুটা তিনিটা ডট দিয়া হয় এইটো হৈ যাব যদি ত্ৰিভুজ হিচাপে যদি আমি লাইন কেডাৰ কল্পনা কৰো তেন্তে এইটো হ'ব কি এটা সমবাহু ত্ৰিভুজ তো 3 সংখ্যাটোৰে আমি কি বনাব পাৰো ত্ৰিভুজ বনাব পাৰো এটা সমবাহু ত্ৰিভুজ গতিকে সেই কাৰণে 3 সংখ্যাটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কোৱা হয় তাৰছত 6 তে 3 ৰ কাৰণে যেটো ট্ৰায়াঙ্গল আছিল হেতু থাকিবই তিনিটা ইয়াৰ পুনে এটা লাইন আকৌ বাঢ়ি আহিব একেবাৰে ওপৰত এটা ইয়াৰ পুনে এটা আৰু এইটো লাইনৰ পুনে এটা তো হৰুত এইটো যেটো 3 ৰ কাৰণে যেটো ট্ৰায়াঙ্গল আছিল এটো আছে আকৌ ইয়াৰ পুনে তিনিটা দি দিয়াত এটা কি হয় সমবাহু ত্ৰিভুজ আমি দেখা পাইছো গতিকে ইয়াত কেইটা আছে 1 2 3 4 5 6 গতিকে 6 টো হেতু কাৰণে 6 সংখ্যাটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কোৱা হয় 10 ৰ কাৰণে 1 2 3 4 5 6 তাৰছত ইয়াৰ পুনে এটা দি দিয়া ইয়াৰ পুনে এটা ইয়াৰ পুনে এটা আৰু এটা ওপৰত এতিয়া 4 3 7 8 9 10 গতিকে এই গুটেই এনেকে যদি লগাই দিও বা কল্পনা কৰো বাহু এটা এই ট্ৰায়াঙ্গল এটা হল সমবাহু ত্ৰিভুজ এটা গঠন হৈছে এতিয়া 10 টো এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হৈছে 10টা তাৰছত ইয়াৰ পুনে এটা 11 ইয়াৰ পুনে 12 13 14 আৰু ওপৰত এটা দিবা 15 গতিকে এইটো হ'ব 15 15 তাৰছত এনেকে বঢ়াই যাব পাৰা 15 হৈ গল আকৌ এটা 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 গতিকে নেক্সট টু 36 এনেকে আমি যি কেইটা সংখ্যা পাম সেই সংখ্যা কেইটা হ'ব ট্ৰায়াঙ্গুলাৰ নাম্বাৰ নেক্সট আছে 1 4 9 16 25 36 49 আৰু এই সংখ্যা কেইটা কি সংখ্যা বুলি কোৱা হয় বৰ্গ সংখ্যা গতিকে গোটেই কেইটা বৰ্গ সংখ্যা হে গতিকে বৰ্গ সংখ্যাৰ এটা প্যাটাৰ্ন হল তে বৰ্গ সংখ্যা বুলি ক'লে কি বুজায় বৰ্গ সংখ্যা বুলি ক'লে কি বুজায় 1 ৰ কাৰণে যদি আমি এটা ডট দিও এটো আমি এটা বৰ্গ বুলি আমি কল্পনা কৰিব পাৰো গতিকে 1 টো এটা বৰ্গ 4 ৰ কাৰণে 4 চাৰিটা ডট এটা ডট দুটা ডট তিনিটা চাৰিটা অৰ্থাৎ চাৰিটা ডটক যদি আমি বাহু কেডাল কল্পনা কৰো এনেকে
তেতিয়াহ'লে কি হ'ব 4টা ডটে কি এটা বৰ্গ 4টা ডটৰ পৰা এটা বৰ্গ পাম তাৰছত 9টা ডটৰ কাৰণে এটা ডট দুটা তিনিটা থিয়কৈ তিনিটা পথালিকৈ এটা দুটা তিনিটা গতিকে 9টা 3 6 9 9টা ডটৰ পৰা আমি কি পাইছো এটা বৰ্গ পাইছো সেইবাবে এই সংখ্যা কেইটা বৰ্গ সংখ্যা বুলি কোৱা হয় নেক্সট 1 8 27 64 125 268 ঘন সংখ্যা কিউব নাম্বাৰ ঘন সংখ্যা কিউব নাম্বাৰ 1 8 27 64 125 216 ইত্যাদি কিয় ঘন সংখ্যা বুলি কোৱা হয় ইয়াৰ আগতে আমি পাইছিলো বৰ্গ সংখ্যা এটা অনুভূমিক বা পথালিকৈ আৰু এডাল থিয়কৈ আছিল অৰ্থাৎ আমি ক'ব পাৰো দীঘল আৰু বহল আছিল কিন্তু ঘন সংখ্যাত ইয়াৰ দীঘলু থাকিব বহলু থাকিব আৰু ওখও থাকিব তে লুডুৰ ডাইস এটাৰ দীঘল বহল ওখ লুডুৰ ডাইস এটাৰ বহল থাকে দীঘল থাকে ওখ থাকে আৰু লুডুৰ ডাইসটো যেহেতু ঘনক হয় সেইবাবে ইয়াৰ দীঘল বহল ওখ গোটেই কেইটা বাহু সমান অৰ্থাৎ কিউবৰ এটা উদাহৰণ দিয়া বুলি ক'লে আমি লুডুৰ ডাইস বুলি ক'ব পাৰো লুডুৰ ডাইস গতিকে এক এটা ঘন সংখ্যা তাৰ মানে আমি একৰ দীঘলটো যদি 1 হয় বহলটো 1 হয় আৰু ইয়াৰ হাইটটো যদি 1 হয় অৰ্থাৎ 1 টোত দীঘল বহল ওখ তিনিটা 1 হয় তেতিয়া হলে ই কি হ'ব ইয়াৰ ঘন সংখ্যাটো হ'ব 1 দীঘল বহল ওখ 1 হলে তিনিটা পূৰণ কৰিলে কিমান পাবা 1 তো 1 টো হ'ব এটা ঘন সংখ্যা এতে দীঘলটো ধৰা 2 হল বহলটো 2 আৰু ওখটো 2 দীঘল বহল ওখ 2 2 2 তো এই তিনিটা পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 8 টো সেইকাৰণে ঘন সংখ্যা হয় ঠিক তেনেধৰণে 3 পূৰণ 3 পূৰণ 3 যদি 3 হয় ইয়াৰ বহলটো 3 সেন্টিমিটাৰ বা মিটাৰ হয় 3 কে থাকে যদি 3 3 3 তেন্তে ইয়াৰ পূৰণফলটো হ'ব 3 3 গুণ 9 9 3 গুণ 27 ঠিক তেনেধৰণে 4 4 4 পূৰণ কৰিলে 64 5 5 5 পূৰণ কৰিলে 125 তিনিটা একে সংখ্যাৰ পূৰণফল হোৱা সংখ্যা কেইটাকে কি বুলি কোৱা হয় ঘন সংখ্যা তিনিটা একে সংখ্যা আছে তিনিটা একে সংখ্যাৰ পূৰণফল আমি যেটো পাইছো হেতুৱে হয় ঘন সংখ্যা নেক্সট 1 2 3 5 8 13 21 এইকেইটা কি কোৱা হয় বিৰাহাংশ সংখ্যা বিৰাহাংশ এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু ছন্দ বিশাৰদ আছিল যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায় এই প্যাটাৰ্নটো কি সিকুৱেন্সত আছে এটো চোৱা যে 1 আৰু 2 এই দুটা প্লাস কৰিলে কি হ'ব 3 প্ৰথম আৰু দ্বিতীয় সংখ্যাটো যোগ কৰিলে আমি তাৰ নেক্সট নাম্বাৰটো পাম হেতু হৈছে 3 আকৌ 2 আৰু 3 প্লাস কৰিলে 5 হ'ব তাৰ নেক্সট সংখ্যাটো 5 আছে 5 পাইছো ঠিক তেনে ধৰণে এই হেখৰ দুটা সংখ্যা যোগ কৰি তাৰ নেক্সট সংখ্যাটো উলোৱা হয় তাকে বিৰাহাংশ সংখ্যা বুলি কোৱা হয় 8 নম্বৰটো চোৱা 1 2 4 8 16 32 এটো হৈছে 2 ৰ ঘাত বুলি ক'লে আমি কি বুজো চোৱা 2 ৰ ঘাত 0 2 to the power 0 2 ৰ ঘাত 0 হলে সদায় ইয়াৰ মানটো কি হ'ব 1 হ'ব যিকোনো সংখ্যা এটাৰ ঘাত 0 যিকোনো সংখ্যা যেনে 7 10 ধৰিলো যিকোনো সংখ্যা এটাৰ ঘাত যদি 0 হয় তেন্তে তাৰ মানটো কি হয় 1 হয়
তাৰপিছত 2ৰ ঘাত 1 লোৱা 2ৰ ঘাত 1 ললে আনসাৰটো হ'ব ইয়াৰ মানটো হ'ব 2 2ৰ ঘাত যদি 2 হয় তেন্তে ইয়াৰ মানটো হ'ব 2 পূৰণ 2 অৰ্থাৎ 4 2ৰ ঘাত 3 হলে 3টা 2ৰ পূৰণফল অৰ্থাৎ 8 হ'ব গতিকে এই প্যাটাৰ্নটো কিহৰ প্যাটাৰ্ন হয় 2ৰ ঘাতৰ প্যাটাৰ্ন 9 নম্বৰটো চোৱা 1 3 9 27 81 243 729 এটো 3ৰ ঘাত 3ৰ প্ৰথম ঘাতটো শূন্য 3ৰ প্ৰথম ঘাতটো শূন্য হলে 3 to the power 0 ইয়াৰ মান 1 প্ৰথমটো 1 আছে আৰু 3ৰ ঘাত 1 হলে 3 3ৰ ঘাত 2 হলে 3 পূৰণ 3 9 3ৰ ঘাত 3 হলে 27 3ৰ ঘাত 4 হলে 81 and so on তিয়া 9 নম্বৰটো চোৱা এটো হৈছে 10ৰ ঘাতৰ প্যাটাৰ্ন তাৰপিছত 11 নম্বৰটো চোৱা 3 6 9 12 15 18 টু 3ৰ গুণিতক 3 গুণ 3 3 দ্বিগুণ 6 3 3 গুণ 9 অৰ্থাৎ 3ৰ গুণিতক এতিয়া পৰিচাও আহা 1.2 ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে তালিকাখন চাই যি সংখ্যাৰ আৰ্হিবোৰ দিয়া আছে সেই আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবা প্ৰথমটো চাই পেলাই তোমালোকে ক'ব পাৰিবা সকলোবোৰ 1 গোটেইকেইটা 1 আছে আৰ্হি দ্বিতীয়টো অযুগ্ম সংখ্যা যুগ্ম সংখ্যা ত্ৰিভুজীয় সংখ্যা বৰ্গ সংখ্যা ঘন সংখ্যা এইকেইটা লিখাই আছে 2ৰ ঘাত 3ৰ ঘাত 10ৰ ঘাত গতিকে সংখ্যাবোৰ চাই আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবা 2 প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা প্ৰতিটো আৰ্হিৰ প্ৰথমটো আৰ্হিৰ 5টা নেক্সট নাম্বাৰ পৰৱৰ্তী সংখ্যা লিখিব লাগে তো 1ৰ 5টা 1 2 3 4 5 একে হ'ব সকলোবোৰ 1 গতিকে 5টা 1 2 নম্বৰটো অযুগ্ম সংখ্যা গতিকে 13ৰ 5ৰ অযুগ্ম সংখ্যাটো হ'ব 15 17 19 21 23 1 2 3 4 5 3 নম্বৰটো চোৱা 3 নম্বৰটো যুগ্ম সংখ্যা গতিকে 14ৰ পিছত আহিব 16 18 20 22 24 ইয়া হল 5টা তাৰপিছত 4 নম্বৰটোত কি দিয়া আছে ত্ৰিভুজীয় সংখ্যা চোৱা ত্ৰিভুজীয় সংখ্যা 1ৰ পৰা কি হল 3 হল তো 1ৰ পাছত 1 3 6 10 15 21 28 গতিকে 1ৰ পৰা 3 পাইছে কিমান বাঢ়িছে 2 বাঢ়িছে 2 প্লাস হৈছে আকৌ 3ৰ পৰা 6 হৈছে 3 বাঢ়িছে 6ৰ পৰা 10 6ৰ পৰা 10 হওঁতে কিমান বাঢ়িছে 4 বাঢ়িছে ইয়াত 5 বাঢ়িছে তেনে ধৰণে 6 বাঢ়িছে 7 বাঢ়িছে এনেকে 2 3 4 5 6 7 গতিকে এইটো প্যাটাৰ্নত বাঢ়ি আছে গতিকে 24 গতিকে শেষৰ নাম্বাৰটো কিমান দিয়া আছে ত্ৰিভুজীয় সংখ্যা 28 তো 28ত কি প্লাস কৰিবলৈ 7ৰ পিছত আহিব নেক্সট নাম্বাৰটো 8 প্লাস কৰিবা 28ৰ পাছত 8 প্লাস কৰিলে কিমান পাবা 36 তো ফাৰ্স্ট নাম্বাৰটো হ'ব ত্ৰিভুজীয় সংখ্যাৰ পৰৱৰ্তী 5টা সংখ্যাৰ প্ৰথমটো হ'ব 36ৰ লগত এতিয়া 9 প্লাস কৰিলে 15 45 নেক্সট নাম্বাৰটো 45 আকৌ 45ৰ লগত 9ৰ পিছত 10 প্লাস কৰিলে 55 10ৰ পিছত 55 হল 55ত আকৌ 10 প্লাস কৰা হল 8 9 10 11 প্লাস কৰিবা 11 প্লাস কৰিলে 66 11ৰ পিছত এইবাৰ 12 প্লাস কৰা 12 প্লাস কৰিলে 78 তো 2 4 5 গতিকে ত্ৰিভুজীয় পৰৱৰ্তী 5টা ত্ৰিভুজীয় সংখ্যা হ'ব
36 45 55 66 78 5 নম্বৰটো চোৱা 1 4 9 16 25 36 49 বৰ্গ সংখ্যা তো নেক্সট বৰ্গ সংখ্যা পাঁচটা লিখিব লাগে তো বৰ্গ সংখ্যা কেনেকৈ হৈছে এইটো চাই লোৱা 1 4 9 16 25 36 49 তো 1 বৰ্গ অৰ্থাৎ 1 into 1 কৰিলে 1 প্ৰথম বৰ্গ সংখ্যাটো 1 1 ৰ পাছৰ সংখ্যা আহিব 2 2 into 2 3 into 3 4 into 4 5 into 5 6 into 6 7 into 7 গতিকে পিছৰ কেইটা আমি গম পালো যে 8 into 8 হ'ব 8 into 8 হ'ব গতিকে 8 into 8 হলে কি হ'ব 8 8 গুণ 64 নেক্সট 9 into 9 হ'ব 9 into 9 হলে 9 9 গুণ 81 গতিকে বৰ্গ সংখ্যা নেক্সট বৰ্গ সংখ্যা কেইটা আমি এনে ধৰণে 8 into 8 9 into 9 কৰি উলিয়াব পাৰিম 8 into 8 কৰিলে 64 9 into 9 কৰিলে 81 100 121 আৰু 12 12 পূৰণ কৰিলে 144 6 নম্বৰটো চোৱা 6 নম্বৰটো ঘন সংখ্যা অৰ্থাৎ তিনিটা ইয়াৰ ডাইমেনশন থাকিব দিক প্ৰস্থ উচ্চতা 6 নম্বৰ 1 8 27 64 125 125 to 16 তো 3 নম্বৰ 6 নম্বৰটোত কি আছে 1 আছে 1 8 27 64 125 216 ইয়াত কি ঘন সংখ্যাত তিনিটা পূৰণ হ'ব কাৰণ ঘন এটা দিক প্ৰস্থ উচ্চতা থাকে গতিকে ঘন সংখ্যাত তিনিটা ডিজিট সেম ডিজিট পূৰণ হ'ব 1 1 1 তিনিটা 1 মাল্টিপল কৰিলে কিমান হ'ব 1 নেক্সট ঘন সংখ্যাটো 2 2 2 অৰ্থাৎ তিনিটা 2 ইনটু কৰিলে 8 নেক্সট 3 into 3 into 3 27 4 into 4 into 4 5 into 5 into 5 6 into 6 into 6 গতিকে আর নেক্সট ঘন সংখ্যাটো পাবৰ কাৰণে কি কৰিম আমি into 7 into 7 7 7 গুণ 49 আৰু 49 ৰ লগত 7 পূৰণ কৰা 7 9 গুণ 63 3 7 4 গুণ 28 28 6 34 তো নেক্সট ঘন সংখ্যাটো হ'ব 343 তাৰ পিছত 8 into 8 into 8 তিনিটা 8 পূৰণ হ'ব তিনিটা 8 পূৰণ হলে 8 8 গুণ 64 64 64 ৰ লগত 8 পূৰণ কৰিলে 8 4 গুণ 32 8 6 গুণ 48 আৰু 3 যোগ কৰিলে 512 দুটা প্ৰথমটো হ'ব 3 43 7 12 তাৰপিছত 9 into 9 into 9 কৰিলে কিমান হ'ব 9 9 গুণ 81 তাৰপিছত 9 গুণ 9 9 8 গুণ 72 10 into 10 into 10 কৰিলে হ'ব 1000 11 into 11 into 11 কৰিলে 11 11 21 তাৰপিছত আকৌ 11 পূৰণ কৰিলে 121 121 অৰ্থাৎ 1331 1331 গতিকে ঘন সংখ্যা পৰৱৰ্তী পাঁচটা ঘন সংখ্যা হ'ব হৈছে 1331 7 নম্বৰ 1 2 3 5 8 1321 বিৰাংশ সংখ্যা তে সংখ্যা কেইটা কেনেকৈ পোৱা হৈছে যেটো সংখ্যা 21 টো কেনেকৈ পাইছে 21 টো কেনেকৈ পাইছে 21 টো পাইছে তাৰ আগৰ দুটা সংখ্যা যোগ কৰি 13 আৰু 8 প্লাস কৰিলে কি পোৱা গৈছে 13 আৰু 8 প্লাস কৰিলে 21 আৰু 13 সংখ্যাটো কেনেকৈ পাইছে 13 সংখ্যাটো তাৰ আগৰ দুটা সংখ্যা যোগ কৰি 8 আৰু 5 প্লাস কৰিলে 13 হৈছে আকৌ 8 সংখ্যাটো তাৰ আগৰ দুটা 5 আৰু 3 ও 5 সংখ্যাটো আগৰ দুটা সংখ্যা যোগ কৰি পাইছে 3 সংখ্যাটো আগৰ সংখ্যা দুটা যোগ কৰি পাইছে গতিকে বিৰাংশ ইয়াত পাছৰ সংখ্যাটো বিৰাংশৰ নেক্সট সংখ্যাটো লিখিবৰ কাৰণে এই দুটা সংখ্যা যোগ কৰিব লাগিব তো এই সংখ্যা দুটা যোগ কৰিলে কি হ'ব প্ৰথমটো হ'ব 3 আৰু 1 প্লাস কৰিলে 4 হ'ব ইয়াত লিখিলো 13 21 লিখিলো হল এই দুটা যোগ কৰিবলৈ 3 আৰু 1 যোগ কৰিলে 4 হ'ল আৰু 3 আৰু 1 যোগ কৰিলে 4 হ'ল 2 আৰু 1 যোগ কৰিলে 3 হ'ল তেতিয়া নেক্সট এই দুটা যোগ কৰিব লাগিব 4 আৰু 1 প্লাস কৰিলে 5 হ'ল আৰু 3 আৰু 2 যোগ 3 আৰু 2 প্লাস কৰিলে 5 হ'ল গতিকে 5 5
নেক্সট 89 7 নম্বৰৰ পৰৱৰ্তী পাঁচটা বিৰাংশ সংখ্যা কেইটা হৈছে 34 55 89 144 আৰু 233 8 নম্বৰ 1 2 4 8 16 32 2ৰ ঘাত এতিয়া 2ৰ ঘাত 6 অৰ্থাৎ 2 কেইটা পূৰণ হ'ব 2 6টা পূৰণ হ'ব 2 6টা পূৰণ হ'ব 3 4 5 6 2 6টা পূৰণ হ'ব তো 2 6টা পূৰণ হলে কিমান হ'ব 5টা পূৰণ হলে 32 6 32ক আকৌ 2 এৰে পূৰণ কৰিলে 64 ইয়াৰ নেক্সট পৰৱৰ্তী সংখ্যাটো হ'ব 64 তাক আকৌ ইয়াত কেইটা আছে 6টা আছে তাৰপিছত নেক্সট পৰৱৰ্তী সংখ্যাটো হ'ব 2 to the power 7 অৰ্থাৎ আৰু এটা 2 বাঢ়িব গতিকে 64 ৰ লগত 6টা যেটো পূৰণ হল হৈছিল তাৰ লগত আৰু এটা 2 পূৰণ হ'ব তো 64 ৰ লগত 2 পূৰণ হলে 2 4 গুণ 8 2 6 গুণ 12 তো নেক্সট পৰৱৰ্তী 2ৰ ঘাত থকা সংখ্যাটো হ'ব 128 গতিকে এই কেইটা হৈছে পৰৱৰ্তী পাঁচটা 2ৰ ঘাতৰ সংখ্যা তে 9 নম্বৰটো কি লিখা আছে চাও হা 1397 অৰ্থাৎ 3ৰ ঘাত 1 3 একৰ লগত 3 পূৰণ কৰিলে 3 হল 3ৰ পৰা 3 পূৰণ কৰিলে 9 9ৰ লগত 3 পূৰণ কৰিলে 27 এনে ধৰণেও আমি ভাবিব পাৰো পৰৱৰ্তী সংখ্যা কেইটা ওলাবৰ কাৰণে হৈছে ইয়াত কি 3ৰ ঘাত বুলি ক'লে এতিয়া 27 টু ইয়াত 3ৰ ঘাত 0 3ৰ ঘাত 1 ইয়াত 3ৰ ঘাত 3 ইয়াত 3ৰ ঘাত 4 ইয়াত 3ৰ ঘাত 5 তেনে ধৰণে আহি আছে 0 1 2 3 4 5 6 3ৰ ঘাত 6 হওঁতে কিমান হৈছে 729 কৰি চাও 6 3ৰ ঘাত 6 হওঁতে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 তিনিটা আকৌ ইফালে তিনিটা এই 3 3 গুণ 9 9 3 গুণ 27 হল 3 3 গুণ 9 3 গুণ 27 তো 27 into 27 কৰিলে 7 7 গুণ 49 4 গুণ 7 গুণ 14 14 4 18 7 গুণ 14 2 গুণ 4 কে 5 9 12 6 কে 7 729 এই ঘাত হিচাপে আমি কৰিব পাৰো কিন্তু আমি ঘাত হিচাপে নকৰি আমি এনেকুৱা কৰো যে 1ৰ লগত 3 পূৰণ কৰিলে 3 3ৰ লগত 3 পূৰণ কৰা হৈছে 9ৰ লগত 3 পূৰণ কৰিলে নেক্সট পাইছো 27ৰ লগত 3 পূৰণ কৰিলে নেক্সট আকৌ 3 পূৰণ কৰিলে নেক্সট আকৌ 3 পূৰণ কৰিলে নেক্সট গতিকে 729ৰ লগত 729ত আমি কি কৰো 3 ইনটু কৰিম 729ত 3 ইনটু কৰিম 9 3 গুণ 27 7 7 গল 2 2 গুণ 6 7 8 7 3 গুণ 21 তো 2187 2 হ'ব পৰৱৰ্তী 3ৰ ঘাত সংখ্যা গতিকে প্ৰথম ঘাত সংখ্যাটো হ'ব 2187 তাকো 2187 ৰ লগত আকৌ 3 এটা পূৰণ কৰা কিমান হ'ব 7 3 গুণ 21 1 7 গল 2 8 3 গুণ 24 25 26 26 6 7 গল 2 1 2 3 গুণ 3 4 5 আকৌ 3 গুণ 6 6 5 6 1 তো 6 5 6 1 ৰ লগত 3 পূৰণ কৰিবা 3 গুণ 3 3 6 গুণ 18 8 7 গল 1 3 5 15 16 7 গল 1 3 6 গুণ 18 কে 19 19683 তাসো 19863 ৰ লগত 3 3 3 গুণ 9 3 8 24 2 গল 3 6 গুণ 18 20 3 গুণ 27 28 29 3 গুণ 3 4 5 তো ইয়াত 59049 ইয়াৰ লগত আকৌ 3 9 3 গুণ 27 4 3 গুণ 12 13 14 9 3 গুণ 27 7 7 গল 2 5 3 15 16 17 তো নেক্সট পৰৱৰ্তী গতিকে নেক্সট সংখ্যাটো হ'ব 177147 এই কেইটা হৈছে পৰৱৰ্তী পাঁচটা 3ৰ ঘাত সংখ্যা দহৰ ঘাত তেনেকৈ 10ৰ 1ৰ পৰা 10 আহিলে কেইটা এটা শূন্য বাঢ়িলে তাৰপিছত দুটা শূন্য বাঢ়িছে তিনিটা শূন্য বাঢ়িছে তাৰপিছত 1 2 3 4টা শূন্য বাঢ়িছে পাঁচটা শূন্য বাঢ়িছে নেক্সটটো কি হ'ব 9 নম্বৰৰ ক্ষেত্ৰত 3 4 5টা তাৰপিছত 1 2 3 4 5 6টা শূন্য হ'ব তাৰপিছত 1ৰ পিছত 1 2 3 4 5 6 7টা শূন্য হ'ব
1 2 3 4 5 6 7 8টা শূন্য হ'ব 3 4 5 5টা এ 6টা শূন্য 3 6 7টা 3 6 7 8টা তাস 1 2 3 4 5 6 7 8 9টা শূন্য হ'ব 9টা তাস 1 2 3 4 5 6 7 8 9 10 অর্থাৎ এটা শূন্য বাঢ়ি যাব এই এটা শূন্য দুটা শূন্য তিনিটা চাৰিটা পাঁচটা ইয়াত 3 3 6টা শূন্য 3 3 6 7টা শূন্য হাতৰ পিছত 3 3 6 7 8টা শূন্য শূন্য তাৰপিছত ইয়াত 4 5 9টা শূন্য ইয়াত 5 5 10টা শূন্য এনে ধৰণে পৰৱৰ্তী সংখ্যা কেইটা হ'ব তাৰপিছত 11 নম্বৰ 11 নম্বৰ 3 ৰ গুণিতক 3 6 9 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 অৰ্থাৎ 3 ৰ গুণিতক বিলাক 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 1 2 3 4 5 এইকেইটা হৈছে 3 ৰ পৰৱৰ্তী গুণিতক কোৱেশ্চন নম্বৰ 3 সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা তো সংখ্যাৰ আন কিছুমান আৰ্হিৰ বাবে তোমালোকে লিখিব পাৰা 3 নম্বৰত 5ৰ ঘাত মানে তোমালোকে 5ৰ ঘাত শূন্য হলে কিমান হ'ব 1 5ৰ ঘাত 1 হলে কি হ'ব ইয়াৰ সংখ্যাটো 5 5ৰ ঘাত 2 হলে 5 5 গুণ 25 25 5ৰ ঘাত 3 হলে 5 5 গুণ 25 25ৰ লগত আকৌ 5 পূৰণ কৰিলে 125 গতিকে এনে ধৰণে এটো হৈ গল 5ৰ ঘাতৰ এটা আৰ্হি ঠিক তেনে ধৰণে তোমালোকে লিখিব পাৰিবা 4ৰ গুণিতকৰ আৰ্হি 4ৰ গুণিতক তো 4ৰ গুণিতক 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 তেনে ধৰণে 4ৰ গুণিতকৰ আৰ্হি আকৌ তোমালোকে কিছুমান আৰ্হি যেটো কিতাপত নাই তেনে ধৰণৰ নিজে সাজিব পাৰিবা ধৰা এটা 1 লিখিলা 1 4 7 10 13 এটো এটা হল প্যাটাৰ্ন তো এটো প্যাটাৰ্নত কি হৈছে যে কিমান প্লাস হৈছে 3 প্লাস হৈছে 3 প্লাস হয় 4 হৈছে 4 ৰ পৰা আকৌ 3 প্লাস হয় 7 হৈছে 3 প্লাস হয় 10 হৈছে 3 প্লাস হয় 13 হৈছে গতিকে এই 3 যেটো দুটা সংখ্যাৰ পাৰ্থক্য 3 এটো ৰিপিটেশন হৈ আছে গতিকে এটো এটা আৰ্হি তেনে ধৰণে তোমালোকে বিভিন্ন ধৰণৰ আৰ্হি লিখিবলৈ চেষ্টা কৰিবা 3 নম্বৰটোৰ ক্ষেত্ৰত কোৱেশ্চন নম্বৰ 4 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ স্বাভাৱিকতেই বস্তু গণনা কৰিবৰ কাৰণে আমাৰ যেটো সংখ্যা ওলাইছিলে যিবোৰ সংখ্যা ওলাইছিলে গতিকে বস্তু গণনা কৰিবৰ কাৰণে সদায় 1 ৰ পৰা আৰম্ভ হৈছিল বস্তু এটা কেতিয়াও গণনা কৰিবৰ কাৰণে 0 ৰ পৰা আৰম্ভ হোৱা নাছিল বস্তু এটা গণনা কৰিবৰ বাবে 0 ৰ পৰা আৰম্ভ হোৱা নাছিল 1 ৰ পৰা বস্তু এটা গণনা কৰিবৰ কাৰণে 1 ৰ পৰাহে আৰম্ভ হৈছে যিকোনো বস্তু এটা গণনা কৰাৰ ক্ষেত্ৰত গতিকে 1 ৰ পৰা আৰম্ভ হোৱা সংখ্যা বিলাকক 1 ৰ পৰা আৰম্ভ হোৱা অৰ্থাৎ 1 2 3 4 খালে গণনা কৰি আমি হেক কৰিব নোৱাৰো 1 ৰ পৰা আৰম্ভ হোৱা সংখ্যা কেইটাকে কোৱা হয় কি স্বাভাৱিক সংখ্যা আৰু 0 ৰ পৰা আৰম্ভ হলে কি হ'ব 0 ৰ পৰা আৰম্ভ হলে 0 1 2 3 0 ৰ পৰা আৰম্ভ হোৱা 0 প্লাস স্বাভাৱিক সংখ্যা এই দুটাক একেলগে কি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি ইয়াৰ আনসাৰটো হ'ব 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি 1